ৰাতিপুৱা মোটামুটি 8টামান বজাত এই হেৰি আহিছে, অৱশ্যে বৰষুণ আহিছে। তাৰপিছত মানে খুব ঢেৰেকণি মাৰিছে। মোৰ ঘৰটো অলপ দূৰ হ'ব, অৱশ্যে মই গাঁও প্ৰধান হ'লেও। তাৰপিছত মানে কিছু সময়ৰ পিছত গম পাইছোঁ যে খামচা পথাৰত, এইখন ভিৰদলৰ খামচা পথাৰত মানে 4টা গৰু মানে বজ্ৰপাত পৰি মানে মৃত্যু হৈছে। তাৰপিছত মই খবৰ পোৱাৰ লগে লগে আহিছোঁ। আহি দেখা পালোঁ যে হয়, বেয়া লাগিছে অৱশ্যে। এজনী মানে অনিমা চক্ৰৱৰ্তী এই তেখেতৰ মানে গাই গৰু আছিলে, ডাঙৰ গাই গৰু হৈছে, পোৱালি মানে দিও অৱস্থা হৈছিলে। সেই গৰুটো মাৰা গৈছে। তাৰপিছত নগেন বনিয়া বুলি, তেখেতৰ মানে বৰ দৰিদ্ৰ পৰিয়াল। তেওঁলোকৰ 3টা গৰু মৰিছে, মানে ডাঙৰ ডাঙৰ গৰু মৰিছে। চেউৰীও মৰিছে, গাই গৰু মৰিছে, মানে গাভিনী গৰু মৰিছে। সেইটো কাৰণে বৰ মৰ্মাহত হৈছোঁ। আৰু লগতে মই মানে আমাৰ চাৰ্কল অফিচৰ লগত যোগাযোগ কৰিছোঁ। আৰু চাৰ্কল অফিচে মোক পৰামৰ্শ দিছে যে পোষ্টমৰ্টম কৰিব লাগিব। তেওঁলোকক নিশ্চয় আমি কিবা মানে অফিচৰ ফালৰ পৰা যদি সহায় সহযোগ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি নিশ্চয় সহায় সহযোগ কৰিম বুলি তেওঁলোকে কৈছে অৱশ্যে আমাৰ অফিচৰ ফালৰ পৰা। সেইকাৰণে ময়ো তেওঁলোকক পৰামৰ্শ দিছোঁ যে এইখিনি কৰি লওক, যে পোষ্টমৰ্টমটো কৰি লওক। তাৰপিছত যিখিনি মই সহায় কৰিব পাৰোঁ গাঁও প্ৰধান হিচাপে, সেইখিনি মই সহায় কৰিম বুলি কৈছোঁ। সেইখিনিয়ে মানে মোৰ দুখ লাগিছে অৱশ্যে, যদিও মোৰ নিজৰ গৰু নহয়, কিন্তু তেওঁলোকে মানে যিখিনি কষ্ট কৰি মানে গৰুখিনি পোহপালন দি আজি মানে গৰু ৰখাৰ কাৰণে যিখিনি অসুবিধা, বানপীড়িত অঞ্চল, তথাপি গৰুখিনি মানে বৰ সবল কৰি ৰাখিছিলে। সেইকাৰণে অতি দুখ লাগিছে মই গাঁও প্ৰধান হিচাপে। গৰুজনী লৈছিলোঁ, তাৰপিছত 10,000 টকা পোৱাৰ পিছত লোনটো মাৰি দিছোঁ। এনেকৈ আধা আধা কৰি এনেকৈ গৰুজনী গাভিনীও হৈছিল, মানে বেজী দিয়া হৈছিল। বেজী দি পোৱালি বৰ্তমান আৰু বেছিতে 5 দিনমান পিছতে পোৱালি দিলে হয় আৰু।